নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 27 বছৰীয়া বিৰোধী সমৰ্থিত চেণ্ট্ৰেল গুৱাহাটী যুৱ প্ৰাৰ্থী কুংকি চৌধুৰীৰ ব্যাপক প্ৰচাৰে নিৰ্দেশন কৰিছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কুংকি চৌধুৰীৰ পৰিয়ালক সাঙুৰি নিকৃষ্ট ৰাজনীতি কৰাসকলক উত্তৰ দিলে কুংকি চৌধুৰীয়ে। যিখন ফটো মুখ্যমন্ত্ৰীয়ে দেখুৱাই কুংকি চৌধুৰীক সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, সেই ফটোৰ প্ৰকৃত সত্য এইবাৰ ফাদিল কৰিছে কুংকি চৌধুৰীয়ে। ভুৱা ফটো শ্বেয়াৰ কৰিছে। নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰীৰ পিতৃ মাতৃ পৰিব এইবাৰ বিপদত। হিন্দু মানুহক অপমান কৰিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীৰ এই অভিযোগ, নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম। অসমত গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, গতিকে গো মাংস নচলিব। মোৰ কথাত আজিকালি মুছলমান মানুহেও গো মাংস নাখায়। কুংকি চৌধুৰীয়ে এতিয়াও কিয় পিতৃ মাতৃক ত্যাগ কৰা নাই? নিষিদ্ধ মাংস খোৱা লোকৰ লগত নাই বুলি ক'বলৈ কিয় সাহস কৰা নাই? নিষিদ্ধ মাংস খোৱা মানুহক কোনেও ভোট নিদিয়ে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কোনজন সত্ৰাধিকাৰে কুংকি চৌধুৰীক ভোট দিব বুলি প্ৰশ্ন। গো সুৰক্ষা আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি হুংকাৰ। কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে মই এজাহাৰ দিম। কুংকিৰ দেউতাক মাটিৰ দালাল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গো মাংস খোৱাৰ কথা শুনিলেই মূৰ বেয়া হৈ যায় কুংকি চৌধুৰীৰ। এই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক অৱক্ষয়ে ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিজ্ঞ আৰু দায়বদ্ধ ৰাজনীতিকেই যেন যেতিয়া এনে অৱক্ষয়ত হাত উজান দিয়ে, তেতিয়া ক'বলৈ আৰু কোনো ভাষা নাথাকে। তেনে ৰাজনীতিক গৰিহণা আৰু নিন্দা কৰাৰ বাদে সচেতন তথা নিৰপেক্ষ মহলৰ ওচৰত বিকল্প একো নাথাকে। কুংকি চৌধুৰীক আক্ৰমণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মিথ্যাচাৰৰ আশ্ৰয় ল'লে, সেয়া কোনোমতেই গ্ৰহণযোগ্য নহয়। কুংকি চৌধুৰীয়েও দিছে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাক। মুঠতে 27 বছৰীয়া জেনজি প্ৰাৰ্থী কুংকি চৌধুৰীৰ বাবে এতিয়া টোপনি নাইকিয়া হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। আৰু আনপিনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR দাখিল কৰিছে কুংকি চৌধুৰীয়ে। ভুৱা ভিডিঅ' প্ৰচাৰ কৰাৰ বাবেই এই FIR দাখিল কৰা হৈছে। AI জেনেৰেট ভিডিঅ' প্ৰচাৰ কৰিছিল বিজেপিৰ IT চেলে। তাৰ পিছতেই ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে কুংকি চৌধুৰীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ IT চেলৰ বিৰুদ্ধে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 দিনত জুবিনৰ ন্যায়ক লৈ আহিব ইতিবাচক ৰায়। জুবিনক ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। জুবিন গাৰ্গৰ লগত কোনেও পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'বলৈ গৈ আছে জুবিন গাৰ্গক লৈ। ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে বিচাৰ প্ৰক্ৰিয়া চলি আছে। কংগ্ৰেছতকৈও আগত মই ন্যায় দিম জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত এইদৰে যোৱা নিশা ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ আৰু বিৰোধী দলসমূহক পুনৰবাৰ সকিয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, জুবিন গাৰ্গক লৈ যাতে কোনেও পলিটিক্স নকৰে। জুবিন গাৰ্গক মই কংগ্ৰেছতকৈ আগতেই ন্যায় দিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি উঠিছে যে তেওঁৰ ভ্ৰষ্টাচাৰী শাসনৰ সমাপ্তি নিচেই কাষ চাপিছে। তেওঁৰ ৰাজনৈতিক জীৱন ইমানতেই শেষ বুলি উমান পাই তেওঁ এতিয়া বিজেপিৰ গুণ্ডাবাহিনীক আগবঢ়াই দিছে। ৰাজনৈতিকভাৱে পৰাজয় বৰণ কৰি এতিয়া তেওঁ শক্তি প্ৰদৰ্শন কৰি বিৰোধী ঐক্যৰ প্ৰাৰ্থীসকলক ভয় খুৱাই ৰাজনৈতিক যুঁজখনত আগবাঢ়িব খুজিছে। দিছপুৰত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ সভাত শিলগুটি বৰ্ষণ। জালুকবাৰীত বিজেপিৰ গুণ্ডাবাহিনীয়ে বিদিশা নেওগ ডাঙৰীয়ানী আৰু তেওঁৰ সতীৰ্থক কৰা আক্ৰমণ। মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ নিৰ্বাচনী সভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ কৰা চেষ্টা তথা ডিমৌৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় গগৈক কৰা আক্ৰমণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ তথা বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অসমত যে ৰাজনৈতিকভাৱে পৰাজয় বৰণ কৰিছে, সেয়া প্ৰমাণ কৰিলে। এই ৰাজনৈতিক হিংসাক কংগ্ৰেছ দলে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু প্ৰশাসনক এই অনৈতিক হিংসাত্মক কাৰ্যৰ লগত জড়িতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনালোঁ। অসমৰ ৰাইজে বিজেপিৰ ফেচিষ্টবাদী শাসনকালক কেতিয়াও ক্ষমা নকৰে।
তেওঁলোকক ৰাইজে অনতিপলমে ইয়াৰ পৰিণাম দেখুৱাব বুলি মই দৃঢ় বিশ্বাসী। বিজেপিক এইবাৰ অসমৰ ৰাইজে বিদায় দিব। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সন্দৰ্ভত এইদৰে বিস্ফোৰক পোষ্ট কৰিছে গৌৰৱ গগৈয়ে। বিজেপি অগপ AIUDF সকলো একেই। AIUDF বিজেপিৰ ৰাজ্যিক বি টিম, OAC বিজেপিৰ ৰাষ্ট্ৰীয় বি টিম। আমি আজমলৰ AIUDFৰ বাছৰ চকা পাংচাৰ কৰি দিলোঁ। মুখ্যমন্ত্ৰীয়ে ভয় খোৱাৰ বাবে অমিত শ্বাহে বি টিম OACক অসমলৈ পঠাই দিছে। বিজেপি AIUDF OAC সন্দৰ্ভত এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে গুৰু সিন্ডিকেটৰ ধনেৰে চলাই দলীয় কাম কাজ। নামনি অসমত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। যোৱাকালি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল গৌৰৱ গগৈ। আজি বিজেপি দল আৰু চৰকাৰত কি সিন্ডিকেট চলি আছে তাৰো তালিকা দিলে গৌৰৱ গগৈয়ে। আজিৰ দিনটোত জয়ন্ত মল্ল বৰুৱাৰ দুৰ্গতো নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অসমৰ ৰাজনীতি এটা বিশেষ সিন্ডিকেট আৰু চলাব নোৱাৰিব। এতিয়া অসমৰ ৰাইজে তাৰ দায়িত্ব লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিত চলি আছে সিন্ডিকেট। কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই এই সকলোবোৰ হিচাপ হ'ব। বিজেপিৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰথম তালিকাৰ প্ৰথমত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক পাগল আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধী পগলা মানুহ। ৰাহুল গান্ধীয়ে কেতিয়াবা দাড়ি ৰাখে, কেতিয়াবা কাটে, কেতিয়াবা দীঘল চাৰ্ট পিন্ধে, কেতিয়াবা টি-চাৰ্ট পিন্ধে। তেওঁ এজন সম্পূৰ্ণ পগলা মানুহ। ৰাহুল গান্ধীক পগলা মানুহ আখ্যা দি পুনৰবাৰ বিতৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, অসমত বিজেপিৰ বি টিম আজমলৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নকৰা হৈছে। মুখ্যমন্ত্ৰীৰ গো মাংস আৰু হিন্দু মুছলমানৰ ৰাজনীতিয়েও কাম নকৰা হৈছে। সেয়েহে বিজেপিয়ে অৱলম্বন কৰিছে নতুন কৌশল। সাম্প্ৰদায়িক বীজ সিঁচিবলৈ আছাদুদ্দিন ওৱেইচিক অসমলৈ আমদানি কৰিছে বিজেপিয়ে। এই অভিযোগেৰে বিজেপি আৰু মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে। বিপৰীতে গৌৰৱ গগৈ আৰু অখিল গগৈক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই। ওৱেইচিক বিজেপিৰ নিৰ্দেশত অসমলৈ পঠোৱা হৈছে বুলি অভিযোগ কৰিছে গৌৰৱ গগৈয়ে। আৰু আনপিনে ওৱেইচিৰ মিয়াগিৰিৰ বিৰুদ্ধে কঠোৰ আহোম সংগঠন। ওৱেইচিৰ পূৰ্বজ মোগলক 17 বাৰকৈ পৰাস্ত কৰিছিল আহোমে। ওৱেইচিৰ অসম ভ্ৰমণক লৈ এতিয়া সংবাদমেলযোগে সৰব হৈ পৰিছে আহোম সংগঠন। ওৱেইচিৰ মিয়া জিন্দাবাদ শ্লোগানৰ আঁৰত অসমত চলিছে ভয়ংকৰ পৰিকল্পনা। আহোমৰ বীৰত্ব আৰু ইতিহাসৰ কথা ওৱেইচিয়ে জানি লওক। স্পষ্ট বাৰ্তা দি হুংকাৰ প্ৰদান কৰিছে টাইপাই। সাংসদ আছাদুদ্দিন ওৱেইচিৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে জাতীয় দল সংগঠন। আহোম জনগোষ্ঠীক লৈ আছাদুদ্দিন ওৱেইচিয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া টাই অসম যুৱ পৰিষদ অসমৰ। ওৱেইচিৰ মিয়া জিন্দাবাদ শ্লোগানৰ আঁৰত অসমত চলিছে ভয়ংকৰ ষড়যন্ত্ৰ। ওৱেইচিয়ে অসমলৈ অহাৰ আগতে আহোমৰ বীৰত্বৰ ইতিহাস পঢ়ি লোৱা উচিত। ওৱেইচিক অসমলৈ যিসকলে আনিছে সেইসকলেও আহোমৰ ইতিহাস ভালদৰে পঢ়ি লওক। অসমৰ মাটিত মিয়া প্ৰেম নচলিব। ওৱেইচিক সাৱধানবাণী এইবাৰ খিলঞ্জীয়া লোকৰ। অসমৰ ভূমিপুত্ৰ আহোমৰ অৱদান আৰু ইতিহাসৰ বিষয়ে নাজানে সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। ওৱেইচিৰ পূৰ্বজ মোগলক 17 বাৰকৈ অসমৰ পৰা আহোমে খেদি পঠিয়াইছিল। গতিকে আছাদুদ্দিন ওৱেইচিক অনাসকলে সেই কথা ভালদৰে বুজাই দিয়ক। অসম গঢ়াত আহোমৰ যি ভূমিকা সেই কথা ওৱেইচিৰ দৰে লোকে জনা দৰকাৰ। যিসকলে ওৱেইচিক অসমলৈ আনিছে তেওঁলোকে আহোমৰ ইতিহাস শিকি লওক। এইদৰে সাংসদ আছাদুদ্দিন ওৱেইচিৰ অসম ভ্ৰমণক লৈ হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনৰ নেতাই। আন এটা ব্ৰেকিং নিউজ, মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰলৈ জোতা নিক্ষেপ। AIUDFৰ সভাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। হাহাকাৰ পৰিস্থিতি। নিৰ্বাচনীৰ প্ৰচাৰৰ মাজতেই AIUDFৰ সভাত অঘটন। আজমলৰ পুত্ৰলৈ জোতা চেণ্ডেল নিক্ষেপ ৰাইজৰ। আজমল গো বেক ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমললৈ জোতা নিক্ষেপ একাংশৰ।
ফকিৰগঞ্জত AIUDFৰ সভাত এই অঘটন সংঘটিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলি আছিল। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই AIUDFৰ সভাত এই ঘটনা, ভয়ংকৰ ঘটনা। মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰক লক্ষ্য কৰি সাধাৰণ ৰাইজে চেণ্ডেল আৰু জোতা দলিয়াইছে। এই ঘটনা ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে। হিন্দু ভোটাৰক বিজেপিৰ পক্ষত একত্ৰিত কৰাৰ বাবে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ভয় খুৱাই আছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এতিয়া মিয়া বিধায়কৰ হকে ভোট বিচাৰি হিন্দুত্ববাদ ৰক্ষাত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিছুদিন পূৰ্বে AIUDF ত্যাগ কৰি ভালেকেইগৰাকী বিধায়ক আৰু নেতাই যোগদান কৰিছিল বিজেপিৰ মিত্ৰ দল অগপত। ইয়াৰে ভিতৰত অন্যতম কৰিমুদ্দিন বৰভূঞা আৰু জাকিৰ হুছেইন লস্কৰ। এইসকল নেতাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট বিচাৰি শ্লোগান দিছে। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিৰোধীয়ে। হিন্দু ভোটাৰক বিজেপিৰ পক্ষত একত্ৰিত কৰাৰ বাবে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ভয় খুৱাই আছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু এতিয়া AIUDFৰ প্ৰাক্তন বিধায়কসকলৰ বাবে ভোট ভিক্ষা খুজিছে হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰিছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে। পৰৱৰ্তী খবৰ, এইবাৰ চৰকাৰ পৰিৱৰ্তন হোৱাটো খাটাং। এইবাৰ বিজেপিৰ পতন হোৱাটো নিশ্চিত। এইবাৰ চৰকাৰ বদলি হ'বই। এইবাৰ বিজেপি চৰকাৰে খেদা খাব আৰু নতুন চৰকাৰ হ'ব। জনসমুদ্ৰত পৰিণত পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ হালমৰা নয়াপাৰা ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰছিদ মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায়েই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে অখিল গগৈয়ে যে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত বিজেপিৰ চৰকাৰ পতন হ'ব আৰু বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। অন্য এটা খবৰ, ১০,০০০ ভোট পাবলগীয়া প্ৰাৰ্থীক লৈ বিজেপি ইমানো দুৰ্বল নহয়। তেওঁ আচলতে অপৰিপক্ক। যি গাইড কৰি আছে তেওঁ ভাল নহয়। কুংকি চৌধুৰীৰ নামতহে এজেপিৰ প্ৰাৰ্থী, আচলতে তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী। কুংকি চৌধুৰীৰ গোচৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ এই প্ৰতিক্ৰিয়া। বিজেপিৰ IT চেলৰ বিৰুদ্ধে যিহেতু যোৱাকালি চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত কুংকি চৌধুৰীয়ে FIR দাখিল কৰিছিল আৰু কুংকি চৌধুৰীয়ে FIR দাখিল কৰাৰ সন্দৰ্ভত কুংকি চৌধুৰীক লৈ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। অন্য এটা খবৰ, বাংলাদেশী গুৱাহাটীলৈ আহিবলৈ ভয় খায়, সেইটো ভাল কথা। অখিল গগৈয়ে সেইটো কথা কিয় বেয়া পায় প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লুঙি পিন্ধা দাড়ি থকা বাংলাদেশী যদি গুৱাহাটীলৈ আহিবলৈ ভয় খাইছে, সেয়া হৈছে অসমীয়াৰ জয়। অখিল গগৈ যদি কেতিয়াবা সপোনৰ চৰকাৰখনত বহে, তেওঁলোকে বৰঘৰলৈকে লৈ আহিব, দিছপুৰত সকলোকে সুমুৱাই দিব। অখিল গগৈ সন্দৰ্ভত এইদৰে সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই কৈছে, বাংলাদেশী মিয়া এতিয়া গুৱাহাটীলৈ আহিবলৈ ভয় খায়, কিন্তু অখিল গগৈ আৰু বিৰোধীয়ে চৰকাৰ গঠন কৰিলে দিছপুৰত বাংলাদেশী মিয়াক সুমুৱাই দিব কংগ্ৰেছ দলে। মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ, নিবনুৱা নিযুক্তি শিক্ষাৰ্থীৰ বাবে ভিন্ন আঁচনি, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নক লৈ আৰু বানমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত বিগত সময়ছোৱাত বিজেপি চৰকাৰে কৰা কামৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। লগে লগে চৰকাৰ গঠন হ'লে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰি বিকশিত অসম গঢ়াৰ ক্ষেত্ৰত গেৰুৱা দলে নিৰন্তৰ কাম কৰি যাব বুলি এক সংবাদমেল যোগে ৰাজহুৱা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই কেইবাটাও প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনৰ পূৰ্বে ৰাইজক। পৰৱৰ্তী খবৰ, উজনি অসমৰ ৰাজনীতিলৈ নতুন গতি। সন্মিলিত নাগৰিক মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়ালে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী নাজিৰাৰ দেৱব্ৰত শইকীয়া, শিৱসাগৰৰ অখিল গগৈ আৰু ডিমৌৰ অজয় কুমাৰ গগৈৰ প্ৰতি। শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সন্মিলিত নাগৰিক মঞ্চই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি প্ৰকাশ পাইছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংগঠনটোৰ ফালৰ পৰা। এটা পলিটিকেল ব্ৰেকিং নিউজ, গোপাল বড়ো হাইস্কুল ফিল্ডত প্ৰদ্যুৎ বৰদলৈৰ জনসভা আছিল, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ জনসভাত এতিয়া দেখিবলৈ পোৱা গৈছে খালী চকী। পিছে জনসভালৈ নাহিল জনতা। খালী চকীৰ সন্মুখতেই বাসন্দিক কঁকাল ভাঙি নাছিলে দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপি তথা সদ্য কংগ্ৰেছ পদত্যাগী নেতা প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল,
কিন্তু সেই নিৰ্বাচনী সভাত খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হ'ল প্ৰদ্যুৎ বৰদলৈৰ। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। জয় শ্ৰীৰাম ধ্বনি যদি দিব পাৰে তেন্তে নাৰায়ে তকবীৰ আল্লাহু আকবৰ দিয়াত আপত্তি ক'ত? প্ৰশ্ন উত্থাপন কৰিছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে। জয় শ্ৰীৰাম ধ্বনি দিব পাৰিলে আল্লাহু আকবৰ দিয়াত আপত্তি কিয়? নাৰায়ে তকবীৰ আল্লাহু আকবৰ দিয়াত আপত্তি কিয়? ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আল্লাহু আকবৰ মুছলমানৰ তেজবী হয়। যদি আল্লাহু আকবৰ হ'ব নালাগে, জয় শ্ৰীৰামো হ'ব নালাগে। AIUDFৰ সভাত OACৰ শ্লোগানক লৈ প্ৰতিক্ৰিয়া আমিনুল ইছলামৰ। যদি বিজেপিয়ে জয় শ্ৰীৰাম ধ্বনি দিব পাৰে তেন্তে AIUDFে কিয় আল্লাহু আকবৰ আৰু নাৰায়ে তকবীৰ ধ্বনি দিব নোৱাৰে? এইখন ধৰ্ম নিৰপেক্ষ দেশ। সংবিধানৰ মতে এই ভাৰতবৰ্ষখন চলে। গতিকে যাৰ যি ইচ্ছা সেয়া কৰিব পাৰে, যাৰ যি ইচ্ছা সেয়া ক'ব পাৰে। জয় শ্ৰীৰাম আৰু আল্লাহু আকবৰ বুলি একোৱেই নাই। বাক স্বাধীনতা সকলোৰে আছে। সকলোৱে সকলো ক'ব পাৰে। কোনোবাই আল্লাহু আকবৰ ক'ব, কোনোবাই নাৰায়ে তকবীৰ ক'ব, কোনোবাই জয় শ্ৰীৰাম ক'ব। সেয়া নিজৰ নিজৰ ব্যক্তিগত কথা। এইদৰে মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। অন্য এটা খবৰ, জালুকবাৰীক লৈ শংকিত মুখ্যমন্ত্ৰী। জালুকবাৰীত মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিনে নিশাই চলাইছে প্ৰচাৰ। দিনে 8খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। সহজ নহ'ব নেকি জালুকবাৰীত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়? কিয়নো হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই শংকিত হৈ পৰিছে বুলি মন্তব্য কৰিছে বিৰোধীৰ নেতা গৌৰৱ গগৈয়ে। জালুকবাৰীত নিজৰ পৰাজয় স্বীকাৰ কৰি কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ বাকিনীৰ। হিমন্ত বিশ্ব শৰ্মাই নিজেই ভাবি লৈছে জালুকবাৰীত এইবাৰ হিমন্ত বিশ্ব শৰ্মা পৰাজয় হ'ব। হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই নিতৌ জালুকবাৰীৰ ভিন্ন প্ৰান্তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি স্বামীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। অতি শীঘ্ৰেই বৃদ্ধি পাব আসন। অসমত বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতেই অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। অতি শীঘ্ৰেই 14 এপ্ৰিল তাৰিখৰ পৰা বৃদ্ধি পাব পাৰে বিধানসভাৰ চিট, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে ভৰিছে ৰাজ্য। যোৱাকালিও বৰাকত কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। উত্তৰ অসমত নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। দুলীয়াজনকে ধৰি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰতিখন নিৰ্বাচনী সভাত কংগ্ৰেছক খুৰদাৰ সমালোচনা বিজেপিৰ জয়গান নেতাসকলৰ। মুঠতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ আৰু 3-4 দিন বাকী আছে। তাৰ পূৰ্বেই এতিয়া ষ্টাৰ কেম্পেইনাৰৰ ভিৰ অব্যাহত আছে। অন্য এটা খবৰ, এটা বেয়া খবৰ, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে প্ৰাক্তন IPS বিষয়া তথা বিজেপি বিধায়ক আনন্দ মিশ্ৰ। অসমলৈ নাহে বিজেপি বিধায়ক আনন্দ মিশ্ৰ। অসমত নিৰ্বাচনী প্ৰচাৰ নচলাই আনন্দ মিশ্ৰই। বাতিল আনন্দ মিশ্ৰৰ অসম ভ্ৰমণৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী। 5, 6 আৰু 7 এপ্ৰিলত অসমত প্ৰচাৰ চলোৱাৰ কথা আছিল। তিনিচুকীয়া, লখিমপুৰ, নগাঁৱত আছিল কাৰ্যসূচী। আনন্দ মিশ্ৰক চাবলৈ আগ্ৰাসেৰে ৰৈ আছিল ৰাইজ। আনন্দ মিশ্ৰৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল ৰাইজ। কিন্তু হঠাৎ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী বাতিল আনন্দ মিশ্ৰৰ। অসমলৈ নাহে বহু চৰ্চিত প্ৰাক্তন IPS বিষয়া তথা বিজেপি বিধায়ক আনন্দ মিশ্ৰৰ। পৰৱৰ্তী খবৰ, মিছলীয়া আম আদমি পাৰ্টি স্ক্ৰিপ্টেড কেম্পেইন বন্ধ কৰক। এবাৰ আম আদমি পাৰ্টিৰ বিৰুদ্ধে সৰব হৈ পৰিছে
আম আদমি পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰাঘৱ চদ্ধাই অপেন হুংকাৰ প্ৰদান কৰিছে আম আদমি পাৰ্টিক। মোৰ বিৰুদ্ধে মিছা কথা কৈ ফুৰিছে আম আদমি পাৰ্টিয়ে, স্ক্ৰিপ্টেড কেম্পেইন চলাই আছে আম আদমি পাৰ্টিয়ে মোৰ বিৰুদ্ধে। মই কাৰোলৈ ভয় খোৱা নাই বুলি মন্তব্য ৰাঘৱ চদ্দাৰ। বিৰোধীৰ প্ৰতিটো প্ৰতিবাদত মই অংশগ্ৰহণ কৰিছোঁ। মোৰ টাৰ্গেট কৰি মোৰ ওপৰত সকলো দোষ জাপি দিয়া হৈছে। মই পাৰ্লিয়ামেণ্টত হুলস্থুল কৰিবলৈ, মাইক ভাঙিবলৈ নাযাওঁ। মই পাৰ্লিয়ামেণ্টত চিঞৰ বাখৰ কৰিবলৈ, গালি পাৰিবলৈ নাযাওঁ। জনতাৰ সৰু সৰু প্ৰতিটো সমস্যা মই উত্থাপন কৰিছোঁ। GSTৰ পৰা চৰকাৰী স্কুললৈকে সকলো সমস্যা উত্থাপন কৰিছোঁ। 4 বছৰৰ কাৰ্যকালৰ ট্ৰেক ৰেকৰ্ড চাই লওক আপোনালোকে। জনতাৰ পইচাৰে পাৰ্লিয়ামেণ্ট চলি আছে, সেই কথা পাহৰি গ'লে নহ'ব। গতিকে মানুহৰ বিষয়সমূহ উত্থাপন কৰিব লাগিবই। আপ নেতৃত্বৰ প্ৰতিটো অভিযোগ মিছা। মই মনে মনে নাথাকোঁ বুলি মন্তব্য কৰিছে ৰাঘৱ চদ্দাই। মোৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰতিটো অভিযোগৰ প্ৰত্যুত্তৰ দিম, এইদৰে মন্তব্য কৰিছে ৰাঘৱ চদ্দাই। পৰৱৰ্তী খবৰ, ভুৱা ভোটাৰেৰে এইবাৰ নিৰ্বাচন জিকাৰ চেষ্টা বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰৰ নিৰ্বাচনত ভোট দিবৰ বাবে ভুৱা ভোটাৰ অনাৰ অভিযোগ প্ৰাৰ্থীগৰাকীৰ। নিৰ্বাচনত ভোট দিবৰ বাবে ভুৱা ভোটাৰ আনিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা ভুৱা ভোটাৰ আনিছে। হাতীগাঁও, সিজুবাৰীতো ভুৱা ভোটাৰ আনি ৰখাৰ অভিযোগ। নিৰ্বাচনক লৈ শংকিত হৈ পৰিছে বিজেপি। বিহাৰৰ দৰে ভুৱা ভোটাৰেৰে নিৰ্বাচন খেলিলে অসমৰ ৰিজাল্ট একেই হ'ব। বিহাৰৰ দৰে কৰিব খুজিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মীৰাবৰ ঠাকুৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিম এছিয়াত যুদ্ধ চলি থকাৰ মাজতেই ভাৰতৰ পতাকাবাহী আন এখন LPG টেংকাৰ শুক্ৰবাৰে পাৰ হ'ল হৰমুজ প্ৰণালী। আনহাতে যোৱা 24 ঘণ্টাৰ ভিতৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰি হৰমুজ পাৰ হ'ল ফ্ৰান্সৰ এখন মালবাহী জাহাজ। পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত হৰমুজ পাৰ হোৱা এইখনেই প্ৰথম ইউৰোপীয় জাহাজ বুলি জানিব পৰা গৈছে। হৰমুজ প্ৰণালী ভাৰতৰ বাবে খোলা আছে। পৰৱৰ্তী খবৰ, বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই নামনি অসমত বিধ্বংসী ধুমুহা বৰষুণ উৰুৱাই নিছে ঘৰ দুৱাৰ। ৰাজ্যত হঠাৎ নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। নামনি অসমত সংহাৰী ৰূপ চলাইছে ধুমুহা আৰু বৰষুণে। তীব্ৰ পৰিস্থিতি। কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ তাণ্ডৱ লীলা। 70 কিলোমিটাৰ বেগত আহি আছে বিধ্বংসী ধুমুহা। সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান। সৰভোগ, বৰপেটা ৰোড বিজনীত মুষলধাৰ বৰষুণ। ৰাজ্যত হঠাৎ নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। অন্য এটা খবৰ, আমেৰিকাত পাইলট প্ৰশিক্ষণ সামৰি স্বগৃহত শাকিল তালুকদাৰ। উষ্ম আদৰণি। পুনৰবাৰ সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে শাকিল তালুকদাৰে। সকলোৱে জনাইছে স্বাগতম শাকিলক। অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ফাকিম শাকিল তালুকদাৰে। আমেৰিকাত পাইলটৰ প্ৰশিক্ষণ সামৰি স্বগৃহ পালেহি শাকিল। বিমানবন্দৰৰ পৰা বৰপেটাৰ শাকিলক উষ্ম আদৰণি। বকিৰি হৰিপুৰ অঞ্চলৰ সন্তান উজলিল বিশ্বৰ মঞ্চত। নিজ প্ৰতিভাৰে উজলি উঠা শাকিলক আদৰিলে শ শ লোকে। শাকিলৰ মুখত আটলাণ্টিক মহাসাগৰৰ ওপৰেদি কৰা যাত্ৰাৰ প্ৰসংগ। বিস্ময়কৰ অভিজ্ঞতা বুটলি শাকিল হৈ পৰিছে নৱপ্ৰজন্মৰ এতিয়া সাহস। আৰু শাকিল তালুকদাৰৰ সাফল্য দেখিবলৈ পোৱা গৈছে। এই